হাই হয় দাদা 14 বছৰীয়া বনবাসী জীৱনৰে অন্ত পেলাই পুনৰ ৰাজ্য শাসনৰে পাতনি মেলিছে নাজানো ভাই হয় চিৰপূজ্য পিতৃ পিতামহৰ দৰে ৰাজ্য শাসন কৰিব পাৰিছো নে নাই এয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিছে তোমালোক আৰু অযোধ্যাৰে শত শত প্ৰজাসকলৰ দাদা অযোধ্যাৰ সুখময় গৌৰৱ আজি চতুৰ্দিশে বিয়পি পৰিছে তোমাৰ দৰে গুৰুজনক ৰজা হিচাপে পাই ধন্য আজি অযোধ্যাৰ প্ৰজাগণ আৰু শত ধন্য আমি তোমাৰ এই ভাতৃগণ নে কি কোৱা ভাই হয় সঁচা দাদা হয় আজি অযোধ্যাৰ প্ৰজাৰ মুখত নাই অলপো দুখৰ চিন প্ৰতি প্ৰজাৰ মুখে মুখে কেৱল তোমাৰ এই গুণানুকীৰ্তন সঁচাকৈ গৌৰৱান্বিত আমি তোমাৰ ভাতৃগণ ভাই লক্ষ্মণ কি হৈছে তোমাৰ দাদা হয় 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 মোৰ হয় হয় এই যখ গৌৰৱ আৰু কিমান দিন থাকিব সঘনে কিয় কঁপি উঠে মোৰ মন নাজানো দাদা ইয়াৰ কিবা কাৰণ কোনোবাই তেনেকৈ মোক সংকোচৰ পৰা চিঞৰি চিঞৰি সাৱধান সাৱধান লক্ষ্মণ অধিক্ষাৰ বিপদ আজি নিশ্চয় নাজানো দাদা কিবা বিপদ হ'ব আজি অযোধ্যা ৰাজ্য আৰু কিবা হেতু সাৱধান হ'ব লাগে এই ঠাকুৰ লক্ষ্মণ বেৰি তুমি তোমাৰ ক্ষেত্ৰত এনেকুৱা চঞ্চলতাই শোভা নাপাই লক্ষ্মণ সঁচা কথা ভাই যেতিয়ালৈকে আমাৰ শিৰত পিতৃ পিতামহৰ আশীৰ্বাদ থাকিব তেতিয়ালৈকে কোনো চিন্তাৰ আমি নেদেখো কাৰণ এতিয়া যাওঁ বোলা আমি খন্তেক বিশ্ৰামৰ ব'লা দাদা